চাওক হেঁপাহৰ ভোগালী বিহুলৈ আৰু মাজত কেইটামান দিন বাকী আছে। ইতিমধ্যে ব্যস্ততা বাঢ়িছে চহা কৃষক ৰাইজৰ, যিহেতু পথাৰৰ সোণগুটি ঘৰলৈ চপাই চোতালৰ যিসমূহ ডাঙৰি, সেই ডাঙৰিসমূহ ইতিমধ্যে মৰণা মাৰি গুটি ধানৰ ভঁৰালত গুটি ধান ভৰাইছে, খেৰৰ পুঁজি পাতিছে। আৰু লগতে কিন্তু এই যি ভোগালী বিহুক লৈ কিন্তু ব্যাপক প্ৰস্তুতি চলে, গাঁৱৰ প্ৰতিটো পৰিয়ালত চলে। যদি মহিলাসকল আখলত ব্যস্ত হৈছে, এইকেইটা দিন পিঠা পনা বনোৱাত ব্যস্ত হৈছে, চিৰা মুড়ি বনোৱাত ব্যস্ত হৈছে, সেইদৰে গাঁৱৰ যুৱক যুৱতীসকলেও যে বিহুৰ দিনা উৰুকাৰ নিশা সকলোৱে একেলগে ভোজ ভাত খাই আনন্দ ফূৰ্তি কৰিবৰ বাবে প্ৰস্তুতি চলায়। মেজিৰ পৰম্পৰা আছে। আৰু এই মুহূৰ্তত আমি বামুণপুখুৰী বৰা গাঁৱত উপস্থিত আছোঁ। এই গাঁওখনৰ লোকসকলে যে মাঘৰ বিহুৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি দিনে নিশাই চলাইছে। এতিয়া মই এই মুহূৰ্তত নিশাৰ পৰিৱেশ দেখুৱাইছোঁ, সন্ধিয়াৰ পৰিৱেশ। এনেধৰণে গাঁৱৰ সকলো জ্যেষ্ঠজন আহিছে আৰু মহিলাসকল আহিছে, সকলো আহি এই যি আচলতে পোহৰ যিটো ঠাণ্ডা, সেই ঠাণ্ডাৰ মাজতেই একুৰা জুই জ্বলাই জুইৰ লৈ সকলো কিন্তু ভেলাঘৰ নিৰ্মাণ আৰু আন কামসমূহত ব্যস্ত হৈ পৰিছে। আৰু যিহেতু এয়াই হয়তো গাঁওখনৰ আচলতে সমন্বয় সম্প্ৰীতি, আৰু সকলো ইয়াতে কোনো আচলতে দিনৰ নিজৰ কামত ব্যস্ত হৈ সন্ধিয়াৰ লগে লগে সকলো এই যি পথাৰলৈ ওলাই আহি শুকান নৰা কাটি ইতিমধ্যে ভেলাঘৰ নিৰ্মাণ কৰিছে। আৰু দেখিছোঁ যিহেতু এইবাৰ প্ৰথমটো বিহু হ'ব, য'ত জুবিন গাৰ্গবিহীন প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন এইটো প্ৰথম বিহু হ'ব, ভোগালী বিহু। আৰু সেই লৈ তেওঁলোকে বিহুৰ দিনা প্ৰাণৰ শিল্পীজনক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাব, আৰু তাৰো তেওঁলোকে প্ৰস্তুতি ইতিমধ্যে চলাইছে। আমি গোটেই কথাখিনি অকণমান জানিম, যিহেতু বহু আচলতে অসমৰ ভোগালী বিহু বুলি ক'লে, অসমীয়া সমাজৰ ভোগালী বিহু বুলি ক'লে, ভোগৰ উৎসৱ বুলি ক'লে বহু কথা আহে। এই গোটেই কথাখিনি তেওঁলোকে ইয়াতে আচলতে দেখুৱাবলৈ চেষ্টা কৰে বা ইয়াতে যোগাৰ কৰে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰস্তুতি পূৰা চলি আছে? চলি আছে, ধন্যবাদ। আমাৰ অসমীয়া জীৱনত যিখিনি পৰম্পৰা, যিখিনি হাতামপুৰীয়া যিখিনি কথা, সেইখিনি ধৰি ৰাখিবৰ কাৰণে আমাৰ গাঁৱলীয়া সমাজে বহুত চেষ্টা কৰিছে। আচলতে আঘোণমহীয়া ধান, সোণালী ধান চপাই যিখিনি নৰা কাটি ৰাইজে ভেলাঘৰ এটি প্ৰস্তুত কৰিবলৈ যত্ন কৰিছে। আৰু ইয়াত বহুত কথাখিনি থাকে, আচলতে থাকি যোৱা কিছুমান কথা, ধৰক পিঠা পনাকে আদি কৰি আমাৰ বহুত মানুহে চিনি নাপায়। সেইখিনি খেতিৰ লগত যিখিনি সম্পৰ্ক, পিঠা পনা সেইখিনি বনোৱাটো ইয়াত প্ৰদৰ্শন কৰা হৈছে আজি কেইবাবছৰৰ পৰা। তাৰপিছতে আচলতে আহিলে খেতিৰ সঁজুলিবিলাক। আচলতে সঁজুলিবিলাক নাঙল, যুঁৱলি, ডিলামাৰি, জোঁট জৰি, আউট জৰি, মৈ টকা, এনেকুৱা ধৰণৰ বস্তুবোৰতো আচলতে হেৰাই গৈছে। এইখিনি আচলতে হেৰাব নালাগে। এইখিনি এটা সময়ত সাধু হৈ পৰিবগৈ যে ওখনটো কি বস্তু, মৈখন কি বস্তু, যুঁৱলি, আউট জৰি, জোঁট জৰি, শ'ল মাৰি বুলি কয় মানে যিটো নাঙলৰ হেৰিয়ত থাকে যুঁৱলিখনত। কিন্তু এনেকুৱা ধৰণৰ বস্তুবিলাক আচলতে ডিলা কুণ্ডাল, এই নাঙলৰ খুঁটি, নাঙলটো কেনেকৈ বনায়, ফাল ছটা কি, এনেকুৱা ধৰণৰ বস্তুবোৰ ধৰি ৰখাটো অতিকে প্ৰয়োজনীয় হৈছে। আৰু সেইখিনি যাতে হেৰাই নাযায়, এইটো মানুহে আমাৰ সকলোৰে এটা প্ৰস্তুতি চলায়। বছৰি বছৰি ইয়াতে ভেলাঘৰ আছে, বিভিন্ন ধৰণৰ ম'হৰ যুঁজৰ তেনেকুৱা কৰা। আৰু সেই হেৰাই যোৱাৰ উপক্ৰম ঘটা এইসমূহ সম্পদো আপোনালোকে ইয়াতে প্ৰদৰ্শন কৰে নেকি? নিশ্চয় নিশ্চয়, এইখিনি প্ৰদৰ্শন কৰা হয়। ধৰা ম'হৰ যুঁজ, মৰণা মৰা, তাৰপিছত ঢেঁকীশাল, এইখিনি ইয়াতে দৃশ্যটো প্ৰদৰ্শন কৰি অহা হৈছে কেইবাবছৰ আগৰ পৰা। ধন্যবাদ জনাইছোঁ। মই এগৰাকী দেউতাক দেখিছোঁ। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰস্তুতি চলাই আছে? ভালকৈ চলাই থকা হৈছে। ভালকৈ চলাই থকা হৈছে। এতিয়া খেতি পথাৰৰ পৰা উঠি সকলো যুৱক যুৱতী, মহিলা সকলোৱে লাগি পিনি এই কৰ্মভাগ আমাৰ পৰম্পৰাগতেই হৈ পৰিছে। কাৰণ আগতে এনেই সাধাৰণ মেজি ভাগ ফুৰোৱা হয়। এতিয়া এই 3-4 বছৰৰ পৰা আপোনাৰ যিটো মানে সৌন্দৰ্যৰে আমি এই কৰ্মভাগ কৰিবলৈ লৈছোঁ, তাত মানে ওচৰ চুবুৰীয়া মানুহে এটাখিনিয়ে শলাগ লৈছে। আৰু বিশেষকৈ এইবাৰ আমি সন্তোষিত হৈছোঁ, আমাৰ মৃত জুবিন গাৰ্গৰ এটি মানে সাংস্কৃতিক সন্ধ্যা
মানে তেওঁলৈ এবাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু মই ধৰিব নালাগে খেতি হৈ গ'ল আপোনালোকৰ খেতি হৈ গ'ল ধান মাৰি হ'ল মৰণা মাৰি শেষ হ'ল ধান মানে এতিয়া আৰু কঠীয়াৰ ধানো চপাই কঠীয়া ধান অলপ আছে আৰু হয় এইবাৰ আপোনাৰ এতিয়া কিমান বয়স হৈছে মোৰ এতিয়া 72 72 বছৰ হ'ল 72 বছৰ এতিয়াও আপুনি দেখিছো পুৰা কাম কৰি আছে এইবুলি তেনেকুৱা হোৱা নাই বিহু বুলি ক'লে কথাটো অলপ সুকীয়া হয় আনকালে মই সকলোৱে ক'ব ইয়াত মই আহি পিনি একো নকৰিলোঁ এইখিনিও কৰে সাহস দিওঁ টঙাল দালকত বা এনেই সাহস এটা দিওঁ ল'ৰাবোৰে সাহস আৰু যিহেতু আপোনাৰ মুখতো মই 72 বছৰ আপোনাৰ বয়স কিন্তু জুবিন গাৰ্গ প্ৰাণৰ শিল্পীজন নাই এইবাৰ প্ৰথমটো বিহু জুবিন গাৰ্গ নোহোৱাকৈ সঁচাকৈ অলপ দুখ লগা কথা হয়নে সঁচাকৈ দুখ লগা কথা তেওঁ সকলোৰে হৃদয়ত আছে আমি জীৱিত কৰি ৰাখিব লাগিব জুবিন গাৰ্গ যদিও প্ৰয়াণ হ'ল আমি তেখেতৰ স্মৃতি তেখেতৰ আদৰ্শ আমি সেইখিনি সকলোৱে মানে যুগমীয়া কৰি ৰাখিব লাগিব নিশ্চয় মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই যদি মহিলাসকল আছে অকণমান আগলৈ আহিলে জুইৰ ওচৰলৈ আহিলে বহুত সময়ৰ পৰা দেখিছোঁ কাম কৰি আছে অকণমান যদি জুইৰ কাষলৈ আহে সকলো ভাল লাগিব মই আৰু যুৱকসকলৰো আছে বহুকেইজন আছে মই তেওঁলোকৰ পৰাও প্ৰস্তুতি সন্দৰ্ভত অকণমান জানিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে দাদা অকণমান আগলৈ আহিলে সুবিধা হ'ব প্ৰস্তুতি চলি আছে পুৰা চলি আছে আমাৰ প্ৰস্তুতি প্ৰথমতে আমি ভোগালী বিহু শুভেচ্ছা জনাইছোঁ আৰু আমাৰ মাজত আপোনালোকে অহাৰ কাৰণে আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ স্থানীয় যুৱকসকলে যথেষ্ট কষ্ট কৰি আমাৰ এই অনুষ্ঠানটো গঢ়ি তুলিছে আৰু আমাৰ বয়সো হৈছে তথাপিতো আমি তেওঁলোকক উৎসাহ দিছোঁ নিশ্চয়কৈ মই অকণমান বাইদেউ আগলৈ আহিলে সুবিধা হ'ব কেনেকুৱা ঘৰত প্ৰস্তুতি চলিছেনে চলিছে আৰু কি চলিছে পিঠা বনোৱা হৈছে কি বনোৱা হৈছে তিল পিঠা বনোৱা হৈছে কোমল চাউল হৈছে সেইখিনিতো আৰু বিহুৰ দিনা লাগিব আৰু মাঘৰ বিহু বুলি ক'লে কথাটো সুকীয়া হয় নে সকলোৰে দৰকাৰ হয় মানে অকণমান কমকৈ কৰিবলৈ মন নাযায় হয়নে নহয় ৰাতি এনেধৰণে সদায় কাম চলি আছে আপোনালোক সদায় আহো আৰু কাম কৰি থাকে মানে সেই দুটা দিনৰ কাৰণে এইটো এটা বেলেগ শক্তি হয়নে ধন্যবাদ জনাইছোঁ যিহেতু মই সকলো মহিলা ইতিমধ্যে কামত ব্যস্ত হৈ আছে আকৌ কৈছোঁ যে ভোগালীলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে আৰু এই সময়ছোৱাত সকলো কিন্তু ব্যস্ত হৈছে আচলতে হেঁপাহৰ বিহুটি সকলোৱে সম্প্ৰীতিৰে পাতিবৰ কাৰণে পথাৰত তেওঁলোকে আয়োজনৰ দিহা কৰিছে আৰু এয়া হৈছে চিনাকি এখন ছবি যিখন ছবিয়ে কাৰণে বা যিটো দিনৰ কাৰণে ভোগালী বিহুৰ উৰুকাৰ নিশাটোৰ কাৰণে বৰ আগ্ৰহেৰে বাট চাই থাকে আৰু যিহেতু বহু পৰম্পৰা আছে যে বৰ্ণিল পৰম্পৰাৰে ভৰপূৰ হৈ আছে ভোগালী বিহু উৰুকাৰ নিশাই নহয় মাঘৰ বিহুৰ দিনা বুঢ়া মেজিৰ তলত ইয়াতেই আচলতে যে কনিষ্ঠজনে জ্যেষ্ঠজনক এখন তামোল আগবঢ়াই সেৱা লোৱা বা মহিলাসকলে জ্যেষ্ঠজনৰ পৰা আশীষ লোৱা জা জলপান আগবঢ়াই এই পৰম্পৰাবোৰ যাতে সজীৱ হৈ থাকে তাৰ কাৰণে এই গাঁওখনে কিন্তু পূৰ্ণ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ